আঁচনি দিব লাগিব বিজেপি ৰাজনীতি নচলিব বিজেপি ৰাজনীতি বন্ধ কৰক হাই আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আহিছোঁ আচলতে ডিমৌ সমষ্টিটোত হৈ আছে যে অৰুণোদয় আঁচনিক লৈ কেৱল মাত্ৰ ৰাজনীতি চলি আছে উদ্যমিতা আঁচনিক লৈ কেৱল মাত্ৰ ৰাজনীতি চলি আছে আৰু এই ডিমৌ উন্নয়ন খণ্ডৰ যিজন খণ্ড উন্নয়ন বিষয়া আছে ইয়াত থকা বিষয়াসকলে চকুমুদা কুলিৰ ভাও ধৰি আছে যিহেতু বৰ্তমান সময়ত দেখা গৈছে যে অৰুণোদয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় পাব আৰু গছপুলি ৰোৱা প্ৰতিগৰাকী গোটৰ সদস্যাই উদ্যমিতা আঁচনি পাব কিন্তু দেখা গৈছে যে বৰ্তমান সময়ত গাঁৱৰ এই আংগু পাংগু বিজেপি লিডাৰবিলাকে তেওঁলোকে ৰাজনীতি কৰি প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি বিজেপিৰ ৰেলীত যোৱা বিজেপিৰ টুপি পিন্ধা মহিলাসকলকে তেওঁলোকে পোনপ্ৰথমে অৰুণোদয় দিয়া দেখা গৈছে কিন্তু প্ৰকৃত যিসকল দুখীয়া হিতাধিকাৰী ৰেচন কাৰ্ড থকা দুখীয়া হিতাধিকাৰী তেওঁলোকৰ নাম কটন কৰি দিছে আৰু দ্বিতীয়তে পাই থকা যিসকল অৰুণোদয় হিতাধিকাৰী আছিলে তেওঁলোকৰ নামো কটন কৰি দিয়া দেখা গৈছে আচলতে আমি আজি প্ৰতিবাদ কৰিছোঁ এই যিটো ৰাজনীতি চলি আছে ডিমৌ সমষ্টিত যিটো বিজেপিৰ ৰাজনীতি চলি আছে ৰাজনীতি বন্ধ হ'ব লাগে আৰু এই অমিত কলহৰ নামত যি গছপুলি ৰুইছিলে গোটৰ প্ৰতিগৰাকী সদস্যাই 10,000 টকা উদ্যমিতা আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগিব অন্যথা কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি বা নাৰী মুক্তি সংগ্ৰাম সমিতি কেতিয়াও ক্ষান্ত নাথাকিব মই ডিমৌ সমষ্টিৰ বিধায়ক মই সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো কৈছোঁ সুশান্ত বৰগোহাঁই ডাঙৰীয়া তোমাক আজি ডিমৌ সমষ্টিৰ ৰাইজে ভোট দি জিকাই আজি বিধায়ক হিচাপে তোমাক অধিষ্ঠিত কৰিলে কিন্তু বৰ্তমান সময়ত তুমি তোমাৰ আংগু পাংগুখিনিয়ে অৰুণোদয় আঁচনিক লৈ ডিমৌ সমষ্টিৰ ৰাইজক লৈ দুখীয়া ৰাইজক লৈ তুমি ৰাজনীতি কৰা দেখা গৈছে উদ্যমিতা আঁচনিক লৈ তুমি ৰাজনীতি কৰা দেখা গৈছে গতিকে সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো আহ্বান জনাইছোঁ অৰুণোদয় আঁচনিক লৈ পেলাই ডিমৌ সমষ্টিৰ প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি কেৱল ৰাজনীতি কৰিবৰ বাবে অৰুণোদয় তুমি নিদিবা প্ৰকৃত হিতাধিকাৰী সকলো মহিলাক অৰুণোদয় আঁচনি দিয়ক আৰু দ্বিতীয়তে উদ্যমিতা আঁচনিৰ সকলো মহিলাকে অন্তৰ্ভুক্ত কৰক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আজি ডিমৌ উন্নয়ন খণ্ডৰ অফিচত আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ মূল কথাটোৱে হৈছে যে ডিমৌ সমষ্টিটোত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি কেৱল ৰাজনীতিকৰণ আমি দেখিবলৈ পাইছোঁ এতিয়া আমাৰ কথাটো হৈছে ডিমৌ সমষ্টিটোত প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি হিমন্ত বিশ্ব শৰ্মাই 21ৰ নিৰ্বাচনৰ আগত ফুলজাৰি মাৰিছিল আমি এই কথাটো হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে তুমি 21ৰ নিৰ্বাচনত যিটো প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি আজি ৰক্ষা কৰিব লাগিব এতিয়া আমি দেখিবলৈ পাইছোঁ তুমি যেনেকৈ প্ৰত্যেকখন ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিম বুলি কৈছিলা এতিয়া কিন্তু আমি দেখিবলৈ পাইছোঁ যে ডিমৌত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি প্ৰকৃততে বিজেপি কৰ্মী হাংগু পাংগু ঘৰৰ পৰিয়ালৰ মানুহকে অৰুণোদয় দিয়া আমি দেখিবলৈ পাইছোঁ লগতে আগতেই পাই থকাৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছিল এই মুহূৰ্তত বিজেপি বুথ কমিটিৰ সভাপতি সম্পাদকক কৰ্তৃত্ব প্ৰদান কৰিছে গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তথা হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে লগতে ডিমৌ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়েও ইয়াৰ সম্পূৰ্ণ জগৰীয়া আমি এই কথাটো ক'ব বিচাৰিছোঁ নাম কৰ্তন কৰা প্ৰত্যেকগৰাকী হিতাধিকাৰীক পুনৰ অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয়ত দিব লাগিব আমি ক'ব বিচাৰিছোঁ তেওঁলোকে 1250 টকা নহয় এতিয়াৰ পৰা অৰুণোদয় তেওঁলোকে 1250 টকাৰ ঠাইত 5000 টকা দিব পাৰিব লাগিব যিটো কথা হিমন্ত বিশ্ব শৰ্মাই ফুলজাৰি মাৰিছিল আৰু লগতে এই কথাটো আমি ক'ব বিচাৰিছোঁ অমিত বৃক্ষ আন্দোলনৰ নামত তেওঁলোকে সহজ সৰল মহিলাবোৰক লৈ বহুত ৰাজনীতি কৰা আমি দেখিবলৈ পাইলোঁ 21ৰ নিৰ্বাচনৰ প্ৰত্যেকখন নিৰ্বাচনী সময়ত প্ৰত্যেকখন গাঁৱৰ প্ৰতিগৰাকী মহিলাক কেৱল ৰাজনীতিকৰণ আমি কৰি থকা দেখিবলৈ পালোঁ প্ৰত্যেকখন নিৰ্বাচনী সভাত মহিলাসকলক গাঁৱে গাঁৱে উঠাই তেওঁলোকক লাখপতি বাইদেউ বনাম বুলি প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকগৰাকী মহিলাই পঞ্চায়তত গৈ কাগজ জেৰক্স কৰি ভৰি চেণ্ডেল ছিঙি তেওঁলোকে গছপুলি ৰুলে আৰু তেওঁলোকৰ গৃহত এতিয়া 0 পইণ্টত তেওঁলোকৰ গৃহত এতিয়া সেই গছপুলি জীয়াই আছে তাৰ পিছতো কিন্তু আজি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰিছে উদ্যমিতা আঁচনিৰ পৰা আমি এই আন্দোলনৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আমি ক'ব বিচাৰিছোঁ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক তুমি যদি প্ৰকৃততে হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছা প্ৰকৃত হিতাধিকাৰীক তুমি আঁচনিত অন্তৰ্ভুক্ত কৰা তোমাৰ দলৰ হাংগু পাংগু নেতাক যদি ঘৰৰ পৰিয়ালৰ মানুহক যদি তোমালোকে উদ্যমিতা আঁচনি অন্তৰ্ভুক্ত কৰা তেতিয়াহ'লে কিন্তু আমি শান্তিত নাথাকিম ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম বুলি আজি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ